আজি SSLC 2026 জেনেৰেল সায়েন্সৰ পৰীক্ষা আছিলে। এই প্ৰশ্ন কাকত একেবাৰে ইজি হৈছে, কাৰণ মাত্ৰ 57% ছাত্ৰ ছাত্ৰীয়ে কৈছে যে এই প্ৰশ্ন কাকত টান হৈছে আৰু 43% ছাত্ৰ ছাত্ৰীয়ে কৈছে যে এই প্ৰশ্ন কাকত একেবাৰে ইজি হৈছে। যদি বেলেগ সাবজেক্টৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে ক'বলৈ গ'লে জেনেৰেল সায়েন্সৰ প্ৰশ্ন কাকত একেবাৰে ইজি হৈছে। তোমালোকে এই জেনেৰেল সায়েন্সত কিমান নম্বৰ পাবা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জেনেৰেল সায়েন্সত ভালদৰে লিখিব পৰা নাই তেওঁলোকৰ বাবে এটা গুড নিউজ আছে। সেয়া হৈছে প্ৰত্যেক বছৰৰ নিচিনাকৈ এই বছৰত তোমালোকে গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হ'ব পাৰিবা। এই জেনেৰেল সায়েন্সত কিমান গ্ৰেছ নম্বৰ দিয়ে এই বিষয়ে এই ভিডিঅ'ত বিতংকৈ আলোচনা কৰিছোঁ আৰু প্ৰমাণ সহকাৰে আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'বা, লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। এতিয়া নেক্সট তোমালোকৰ পৰীক্ষা আছে ইলেক্টিভ ছাবজেক্ট। বহুত ছাত্ৰ ছাত্ৰীয়ে এই ইলেক্টিভ ছাবজেক্টক লৈ ভয় খায়। এতিয়া কিন্তু তোমালোকৰ আৰু ভয় নাই, যিখিনি টাফ ছাবজেক্ট আছিলে সেইখিনি গুচি গ'ল। এতিয়া তোমালোকৰ মাত্ৰ এটা পৰীক্ষা বাকী আছে, সেয়া হৈছে ইলেক্টিভ ছাবজেক্ট। ইয়াতে এগৰাকী ছাত্ৰ মাৰ্কশ্বিট দেখুৱাব বিচাৰিছোঁ। এইগৰাকী ছাত্ৰই ইংৰাজীত গ্ৰেছ মাৰ্ক পাইছে আৰু ইলেক্টিভ ছাবজেক্টত কিন্তু লেটাৰ মাৰ্ক পাইছে, অৰ্থাৎ ইলেক্টিভ ছাবজেক্টত 20 সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক লৈ উত্তীৰ্ণ হয়। আন এখন মাৰ্কশ্বিট তোমালোকক দেখুৱাব বিচাৰিছোঁ। এইগৰাকী ছাত্ৰই জেনেৰেল মেথমেটিক্স ছাবজেক্টত 10 গ্ৰেছ লৈছে, কিন্তু ইলেক্টিভ ছাবজেক্টত লেটাৰ লৈ উত্তীৰ্ণ হৈছে। আন এখন মাৰ্কশ্বিট দেখুৱাব বিচাৰিছোঁ। গোটেইকেইখন ছাবজেক্টত পাছ কৰিছে কিন্তু লেটাৰ মাৰ্ক পোৱা নাই আৰু ইলেক্টিভ ছাবজেক্টত লেটাৰ পাইছে। এইগৰাকী ছাত্ৰই যোৱা বছৰ জেনেৰেল মেথমেটিক্সত ফেইল কৰিছে কিন্তু ইলেক্টিভ ছাবজেক্টত লেটাৰ পাইছে, অৰ্থাৎ এইগৰাকী ছাত্ৰই লেটাৰ মাৰ্ক লৈ ফেইল কৰিছে। গতিকে ইলেক্টিভ ছাবজেক্টক লৈ ভয় খাব নালাগে। তোমালোকে এই ইলেক্টিভ ছাবজেক্টত লেটাৰ মাৰ্ক পাবা, জাষ্ট তোমালোকে এইকেইদিন ভালকৈ ষ্টাডি কৰা।